আজি স্টাर्ट करिम चैप्टर 1 मैथर चैप्टर नंबर 1 करिम नम्बर्स एंड द 4 ऑपरेशंस विथ नम्बर्स। तो एटर एक्सारसाइज 1 करूँ, ठीक है। एक्सारसाइज 1 ठीक है। एटो एक्सारसाइज चैप्टर 1 एक्सारसाइज की एक्सारसाइज 1 और ए। तो एटो स्टार्ट करार आगते अलप रिविशन कर लो, ठीक है। जे तुम्हारे की जाना नाजाना एटो अलप तुम्हार रिपिट हो थाकिब, ठीक है। तार आगत तहते की करिबा एम टेबुल पढ़ी लबा। एम टेबल एटो भालকৈ पढ़ी लबा, ठीक है। एम टेबल तो खूब दरकार, एटो तुम्हार लागिबई नेक्स्ट चैप्टारत लागिब, चैप्टारत आहि थाकिब। तो एम टेबल तो तुमी फार्स्ट पढ़ी लबा, ठीक है। नेक्स्ट तुम्हार की आसिल नाम्बार। नाम्बार की आसे तुम्हार होल नाम्बार जा आसे, होल नाम्बार जाना ना नहीं। होल नाम्बार कर पर स्टार्ट है जिरोर पर स्टार्ट है। 0 1 2 এনেক गई থাকিব। 0 1 2 3 4 5 6 7 8 9 এনেক गई থাকিব। আৰু এটা আছিল তোমাৰ ন্যাচাৰেল নাম্বাৰ। ন্যাচাৰেল নাম্বাৰ কৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হয়। 1 2 3 এনেক गई থাকিব, ঠিক আছে। আৰু কি আছিল इवेन नम्बर आसिल। इवेन नम्बर की 0 2 4 6 এনেক गई থাকিব, ঠিক আছে। মানে जोड़ा नम्बर एबार की जोड़ा नम्बर। और ऑड नम्बर आसिल নহয় ऑड नम्बर कर पर स्टार्ट 1 ৰ পৰা 1 3 5 7 डट 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 एक्सेट्रा तनेक ऑड नम्बर पर गई থাকিব, ठीक है। এইখিনি মনত আছে। এতিয়া আহা তুমি কি আহিবা নাম্বাৰস। सपोज 2 3 4 5 6, ठीक है। एटो की कय नाम्बारस कय। एटो की कय नाम्बार कय। एटो এটা नाम्बार 2 3 4 6 5 एटो गोटे এটা কি नाम्बार। तो এই নাম্বারটোত ডিজিট কেইটা ডিজিট নাম্বার হয় এটো কেইটা ডিজিট নাম্বার। ডিজিট বুঝি পোৱা ডিজিট কাক কয়। ডিজিট এই এটোক কয় ডিজিট। এইটো এটা ডিজিট, এইটো এটা ডিজিট, এইটো এটা ডিজিট, এইটো এটা ডিজিট, এইটো এটা ডিজিট। তো ইয়াত কেইটা ডিজিট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা। তো 5 ডিজিটস নাম্বার। এটা দুটা তিনিটা চাৰিটা পাঁচটা। তো 5 ডিজিটস নাম্বার। এইটো কেইটা ডিজিট থকা নাম্বার 5টা ডিজিট থকা নাম্বার। 5 ডিজিট থকা নাম্বার। তো ডিজিট বুঝি পালা। এইটো এটা এটা কৰি কি এইটো এটা এটা কৰি ডিজিট কয়। 2 এটা ডিজিট, 3 এটা ডিজিট হয় না এনেকৈ 4 এটা ডিজিট, 5 এটা ডিজিট, 6 এটা ডিজিট, ঠিক আছে। তো ডিজিট নাম্বাৰবোৰ কেনেকৈ জানি পাবা। तो डिजिट 1 डिजिट थकाबर कौन 1 डिजिट থাকিলে কৰ পৰা কলৈ স্টার্ট 1 डिजिट नम्बर 1 डिजिट नम्बर কৰ পৰা 1 ৰ পৰা 9 লৈকে 1 डिजिट হয় আনে নাই। যেনেকুৱা 1 2 3 4 5 6 7 8 9 है ना। तो 1 এটা নাম্বার, 2 এটা নাম্বার, 3 এটা নাম্বার, 4 5 6 7 8 9। তো এই কেইটা নাম্বারত চোৱা প্ৰত্যেকটোতে এটা কৰি ডিজিট আছে। ই এটা ডিজিট হৈ আছে, ইয়াতো এটা ডিজিট হৈ আছে। সো 1 ডিজিট নাম্বার কি 1 ৰ পৰা 9। 2 ডিজিট নাম্বার 2 ডিজিট নাম্বার, ঠিক আছে। 2 ডিজিট নাম্বার কি হ'ব
10ৰ পৰা ষ্টাৰ্ট 10ৰ পৰা 99 লৈকে 2 ডিজিট নাম্বাৰ আছে 10ৰ পৰা 99 লৈ তাৰমানে 10 11 12 10ত কেইটা এটা দুটা আছে 99ত এটা দুটা 21ত কেইটা ডিজিট আছে এটা দুটা তো এনেকৈ 10ৰ পৰা 99 লৈকে কি হ'ব দুটা ডিজিট 2 ডিজিট নাম্বাৰ ক'ব 3 ডিজিটত কিমান 3 ডিজিটত কিমান হ'ব 3 ডিজিটত 100ৰ পৰা লৈ 999 এনেকৈ বুজি পাইছা 4 ডিজিটত কি হ'ব 4 ডিজিটত 1000ৰ পৰা 9999 মনত আছে এইবোৰ কয় 1 ডিজিটছ 2 ডিজিটছ 3 ডিজিটছ 4 ডিজিটছ নাম্বাৰ যেনেকুৱা 1374 এইটো কি ক'ত কিমান নাম্বাৰ 1 2 3 4 ডিজিটছ থকা এটা নাম্বাৰ ঠিক আছে এনেকৈ 5 ডিজিটছ 6 ডিজিটছ 7 ডিজিটছ ঠিক আছে তো চোৱা 5 ডিজিটছ 5 ডিজিটছ থাকা নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট 5 ডিজিটছ 1000 এটা দুটা তিনিটা চাৰিটা পাঁচটা হ'ল ইয়াৰ পৰা 9999 পাঁচটা তো 5 ডিজিটছ ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে 99999 লৈকে 5 ডিজিটছ নাম্বাৰ ঠিক আছে তো 5 ডিজিটছ নাম্বাৰ গ'ল তো এতিয়া কথা হৈছে যদি তোমাক কোশ্চেন কৰে বুজি পাইছা যদি তোমাক কোশ্চেন কৰে যে 1 ডিজিট থকা আটাইতকৈ স্মল নাম্বাৰ কোনটো তেতিয়া কিবা 1 আটাইতকৈ বিগ লাৰ্জেষ্ট নাম্বাৰ 1 ডিজিট থকা লাৰ্জেষ্ট নাম্বাৰটো কোনটো 9 স্মলটো ষ্টাৰ্টিংটো এইটো স্মলটো 1 আৰু ডাঙৰটো কোনটো বিগটো বা লাৰ্জেষ্টটো 9 এনেকৈ 2 ডিজিট থকা স্মলেষ্ট নাম্বাৰ কোনটো 10 2 ডিজিট থকা লাৰ্জেষ্ট নাম্বাৰ কোনটো 9 এনেকৈ 3 ডিজিট থকা স্মলেষ্ট নাম্বাৰ কোনটো 100 এনেকৈ 3 ডিজিট থকা লাৰ্জেষ্ট নাম্বাৰ কোনটো 999 এনেকৈ 4 ডিজিট থকা স্মলেষ্ট নাম্বাৰ 1000 মিন্স 1000 আৰু লাৰ্জেষ্ট নাম্বাৰ কোনটো 9999 এটা হ'ব 4 ডিজিট থকা লাৰ্জেষ্ট নাম্বাৰ ঠিক আছে এতিয়াতো এইবোৰ গ'ল এতিয়া কৰিবা কি 5 ডিজিট থকা এইটো স্মলেষ্ট নাম্বাৰ এইটো লাৰ্জেষ্ট নাম্বাৰ সবতকৈ ডাঙৰ এইটো সবতকৈ সৰু এইটো ঠিক আছে না নাই সবতকৈ সৰু এইটো সবতকৈ ডাঙৰ এইটো এতিয়া কি কৰিম অলপ প্লেস ভ্যালু চার্ট ভ্যালু এইবোৰ কি বা টেনশন ধৰি গৈছে হয় না তো প্লেস ভ্যালু চার্ট ভ্যালু কি আছিল ফেজ ভ্যালু কি আছিল পিৰিয়ড কি আছিল এইবোৰ গম পাম এতিয়া তো তাৰ আগত কি কৰিম প্লেস ভ্যালু চার্ট দুটা আছে প্লেস ভ্যালু চার্ট তোমার দুটা আছে এটা হল কি ইন্ডিয়ান প্লেস ভ্যালু চার্ট এটা হল ইন্ডিয়ান প্লেস ভ্যালু চার্ট আৰু আনটো হল ইন্টাৰনেশ্যনেল প্লেস ভ্যালু চার্ট ইন্টাৰনেশ্যনেল প্লেস ভ্যালু চার্ট ঠিক আছে ইন্টাৰনেশ্যনেল প্লেস ভ্যালু চার্ট তো ইন্ডিয়ান প্লেস ভ্যালু চার্ট কি আছিল 1 নম্বৰ ইন্ডিয়ান প্লেস ভ্যালু চার্ট তো ইন্ডিয়ান প্লেস ভ্যালু চার্ট এনেকৈ আছিল নহয় ইউনিট 10 পাইছা এনেকৈ ইউনিট 10 100 1000 10,000 লাখ 10 লাখ crore 10 crore paisa unit naimba ones koi tok
ইউনিট 10 100 1000 10,000 লাখ 10 লাখ है ना 10 লাখ এটো লাখ 10 লাখ তাৰপিছত ক্ৰ'ৰ 10 ক্ৰ'ৰ এইটো হ'ল কি ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট এইটো মেমৰাইজ কৰিবা আৰু এইটো পৰতে এইফালৰ পৰা পৰি যায় ইউনিট 10 100,000 10,000 লাখ 10 লাখ ক্ৰ'ৰ 10 ক্ৰ'ৰ এতিয়া চোৱা এতিয়া কি আছিল 2 নম্বৰত ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট ইণ্টাৰনেশ্যনেল প্লেচ ভেলু চাৰ্ট ঠিক আছে এটাত কি কৰিম ইউনিট 10 100,000 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন এটা বুঝি পাইছা ইউনিট নাইবা ওয়ান্স এটা ইউনিট 10 100,000 10,000 100,000 মিলিয়ন 10 মিলিয়ন বিলিয়ন 100 মিলিয়ন এটা বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন এইটো এইফালৰ পৰা পঢ়িব লাগিব ইউনিট 10 100,000 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন 10 বিলিয়ন 100 বিলিয়ন তো এটা কি ইন্টারন্যাশনাল চার্ট প্লেস ভ্যালু চার্ট আর এটা ইন্ডিয়ান প্লেস ভ্যালু চার্ট ইন্ডিয়ান প্লেস ভ্যালু চার্ট আর ইন্টারন্যাশনাল প্লেস ভ্যালু চার্ট এটা মেমোরাইজ করিবা মুখস্থ করিবা তার পিছত সব লাহে লাহে বুঝি পাবা আর যদি মুখস্থ আছে টেনশন নাই হ্যাঁ না এতিয়া কথা হল প্লেস ভ্যালু চার্ট আর ফেজ ভ্যালু চার্ট তো এটাত বুঝাই দিও চোৱা কি আছিল তোমার প্লেস ভ্যালু এটা PLACE প্লেস ভ্যালু কাক কয় ফেজ ভ্যালু কাক কয় হ্যাঁ প্লেস ভ্যালু ফেজ ভ্যালু এটা পিরিয়ড হ্যাঁ প্লেস ভ্যালু ফেজ ভ্যালু পিরিয়ড এইবোৰ জানিব লাগিব তো সাপোজ 2 3 3 3 4 6 2 1 এইটো এটা নাম্বার আছে ইয়াত কৈছে 3 ৰ প্লেস ভ্যালু কিমান 3 ৰ প্লেস ভ্যালু কিমান এইটো কোশ্চেন কৈছে 3 ৰ প্লেস ভ্যালু কিমান তো 3 ৰ প্লেস ভ্যালু কিমান এইটো আমি যদি চাৰ্টত বহাইলো এনেকৈ ইউনিট 10 100,000 10,000 না এটা 10,000 এর পিছত লাখ ইউনিট 10 100,000 10,000 লাখ এফালৰ পৰা পৰে নহয় ইউনিট 10 100,000 10,000 লাখ তো এই নাম্বাৰবোৰ এই ডিজিট এটা ইউনিট ডিজিট এটা 10 ডিজিট এটা কি 100 এটা প্লাস সোয়া ইউনিট 10 100,000 10,000 লাখ তো কোশ্চেন কি কৈছে 3 ৰ প্লেস ভ্যালু কিমান 3 ৰ প্লেস ভ্যালু অফ 3 কিমান হ'ব প্লেস ভ্যালু অফ 3 কিমান হ'ব তো এটা কলে হল যে ইউনিট 10 100,000 10,000 তো প্লেস ভ্যালু কৈছে কিমান 3 ৰ ভ্যালু কিমান এইটোত এই প্লেসটোত 3 ৰ ভ্যালু কিমান তো কি হ'ব ইউনিট 10 100,000 10,000 তো কিমান 10,000 3 10,000 এই যে 3 10,000 এইটো হ'ব প্লেস ভ্যালু নাইবা ইজিলি লিখিব পাৰা যে 3 দি এইটো কিটা নাম্বার আছে এটা দুটা তিনটা চাৰিটা ডিজিট আছে নহয় চাৰিটা জিরো দিলে হল এটা দুটা তিনটা চাৰিটা তো এইটো কি হল প্লেস ভ্যালু ওলাল এইটো দিলেও হ'ব এইটো দিলেও হ'ব ঠিক আছে
তো প্লেস ভ্যালু গল বুঝি পাইছা প্লেস ভ্যালু তো প্লেস ভ্যালু এইটো কোনটো ফিক্স এইটো ভ্যালু লাগিব কিমান ভ্যালু তো 3 থাকিলে 3 10,000 হয় না তো যেনেকুৱা এইটো আছে টুৰ প্লেস ভ্যালু অফ প্লেস ভ্যালু অফ 2 এইটো কিমান হ'ব প্লেস ভ্যালু অফ 2 কিমান হ'ব এইটো ইউনিট 10 প্লেসত আছে না 2 10 এইটো এনেকৈ লিখিম 2 আছে যদি 2 লিখিছোঁ এইটো কোন প্লেসত আছে 10 প্লেসত আছে এনেকৈ লিখিছোঁ 2 10 নাইবা যদি কোৱা যে 2 লিখো আৰু 2ৰ পিছত কেইটা ডিজিট আছে এটা আছে তো এটা 0 দিলে কি হ'ল 20 হ'ল তো এইটো 2ৰ এইটো কি ভ্যালু কিমান আছে ইয়াত 10 প্লেসত 20 হৈ আছে ঠিক আছে বুঝি পাইছা তো প্লেস ভ্যালু গল এতিয়া ফেজ ভ্যালু চোৱা তো ফেজ ভ্যালু সাপোজ 4 3 1 2 এইটো এটা নাম্বাৰ এইটোত ফেজ ভ্যালু গৈছে যেনেকুৱা 4 আছে 4ৰ ফেজ ভ্যালু কিমান ফেজ ভ্যালু অফ 4 তো ফেজ ভ্যালু অফ 4 চোৱা ইউনিট 10 100 1000 এনেকৈ লিখিম না তো ফেজ ভ্যালু কি যেটো থাকিব এইটোই তো ফেজ ভ্যালু কার গৈছে 4ৰ গৈছে তো 4 হ'ব आंसर ফেজ ভ্যালু মিন্স ফেজ है ना তো ফেজ যেটো আছে এইটো মানে 4ৰ গৈছে 4 হ'ব 3ৰ গলে 3 হ'ব যদি ফেজ ভ্যালু অফ 3 কয় তো 3 হ'ব এনেকৈ ফেজ ভ্যালুৰ কোনো সেন্স নাই যেটো কোশ্চেন কৰিব এইটোই হ'ব ফেজ ভ্যালু হ'ব তো প্লেস ভ্যালু ফেজ ভ্যালু গল এতিয়া পিরিয়ড তো কি চোৱা 31026 আছে যদি কোশ্চেন করা হয় যে 2র পিরিয়ড কি বা 3র পিরিয়ড কি মানে একই কথা কোন প্লেসত আছে প্লেস ভ্যালু কোৱা নাই কিন্তু পিরিয়ড কইছে পজিশন কোন পজিশনত আছে সাপোজ পিরিয়ড অফ 3 তো এইটো ইউনিট 10 100 1000 10,000 ইউনিট 10 100 1000 10,000 তো এতিয়া হৈছে পিরিয়ড অফ 3 তো কোন পজিশনত আছে কোন পিরিয়ডত আছে হ্যাঁ না কোনটো ঠাইত আছে তো ইউনিট 10 100,000 10,000ত আছে নহয় এইটো লিখিম 10,000 তো পজিশনটো কি 10,000 হৈছে তো এইটো গল এতিয়া লাহে লাহে এক্সারসাইজত আহো আগত তো কিবা কনসেপ্ট আছে হয় না আৰু যদি কিবা ডাউট থাকে তুমি কি কৰিবা কমেন্ট কৰিলে মই বুজাই দিম ঠিক আছে তো এতিয়া এক্সারসাইজত আহো চোৱা এক্সারসাইজ 1A তো 1 নম্বৰ কোশ্চেন কি কৈছে প্ৰিপেয়াৰ 1 নম্বৰ কোশ্চেন কি কৈছে 1 নম্বৰ কোশ্চেন কি কৈছে প্ৰিপেয়াৰ এন ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্ট তো ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্ট যেটো আছিল ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্ট এইটো লিখিব লাগে প্লেস ভ্যালু চাৰ্ট এইটো মই আগতে বুজাই দিলো নহয় ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্টটো কি আছিল ইউনিট 10 100,000 এইটো চাৰ্টটো বনাব লাগে ইউনিট 10 100,000 10,000 লাখ 10 লাখ crore 10 crore ঠিক আছে তো ইউনিট বা ওয়ান্স কয় ইউনিট 10 100,000 10,000 লাখ 10 লাখ crore 10 crore ঠিক আছে এইটো आंसर গল 1 নম্বৰ आंसरটো গল এতিয়া চোৱা 2 নম্বৰত কি কৈছে কোশ্চেনটো 2 নম্বৰত কোশ্চেন কি কৈছে ভালকৈ চাবা এটা বুজিলে সব পাবা মই সব নকৰি দিও এটা কৰি এটা দুটা কৰি বুজাই দিম তে চোৱা তোৰ 1 নম্বৰ কি কৈছে তোৰ 1 নম্বৰ কৈছে যে
এইটো দিয়া আছে 56030131 এইটো দিয়া আছে হয় না কৈছে এন্টার দ্য ডিজিটস অফ দ্য ফলোইং নিউমেরালস এবার কি নিউমেরালস হয় এবার কি নাম্বারসও কয় নিউমেরালসও কয় তো কৈছে এন্টার দ্য ডিজিটস of the following numerals in the Indian place value chart and also write the number names for the numerals তো এটা কি কৰিব কৈছে এন্টাৰ কৰিব কৈছে কাত ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্টত ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্টত বহাই দিব লাগিব আৰু কি কৰিব লাগিব নাম্বাৰ নেমস বুজিব বানান কৰি লিখিব লাগিব তো এটা কি কৰিম বহাই দিম ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্ট বনাম এনেকৈ ইণ্ডিয়ান প্লেস ভ্যালু চাৰ্ট বনাম unit 10 100 1000 10,000 lakh 10 lakh crore 10 crore unit 10 100 1000 10,000 lakh 10 lakh crore 10 crore ঠিক আছে তো এতিয়া কি কৰিম বহাই দিম ভ্যালু কেইটা ডিজিট কেইটা বহাই দিম তো ডিজিট কি এই ফালৰ পৰা বহাই দিম হয় না এই ফালৰ পৰা বহাই দিম তো এইটো কি আছে 1 আছে ইয়াত 1 তাৰ পিছত কি আছে 4 তাৰ পিছত কি আছে 3 তাৰ পিছত 1 তাৰ পিছত 0 তাৰ পিছত 3 তাৰ পিছত কি আছে 0 আছে 6 আছে 5 আছে হল এইটো বহাই দিলো এতিয়া কি কৰিম নাম্বাৰ নেমস লিখিম তো নাম্বাৰ নেমস লিখোতে এই ফালৰ পৰা যাব লাগে নাম্বাৰ নেমস লিখোতে এই ফালৰ পৰা যাব লাগে ঠিক আছে ডাঙৰৰ পৰা যদি কও যে 5 তোমাৰ হাতত 5 rupees আৰু 10 rupees আছে তুমি কি কবা বা 100 আছে আৰু 5 আছে তো 100 5 rupees কবা না 5 rupees 100 কবা তো 100 5 rupees কবা তো এই কারণে কি কৰিম ডাঙৰৰ পৰা এই ফালৰ পৰা আমি কি কৰিম নাম্বাৰ নেমসটো এই ফালৰ পৰা লিখিম ঠিক আছে পৰতো এই ফালৰ পৰা মানে নাম্বাৰস নেম পৰতো কি হ'ব ডাঙৰৰ পৰা কৰিম জাস্ট প্লেস ভ্যালু চাৰ্ট যেটো আছে এটোত আমি কি কৰিম এই ফালৰ পৰা কৰিম ইউনিট 10 100 1000 এনেকৈ কৰিম কিন্তু নাম্বাৰ নেমস লিখিম এই ফালৰ পৰা ঠিক আছে এটা ভালকৈ বুজিবা কাম খতম তো ক্ৰোৰ আছে চোৱা ক্ৰোৰৰ ঘৰ দুটা ক্ৰোৰ এবাৰ কি ক্ৰোৰৰ ঘৰ চোৱা এইটো বাদ দিয়া আগত লিখ ক্ৰোৰৰ ঘৰ ইয়াত কি আছে এই তিনিটা এক ঘৰৰ এই তিনিটা এক ঘৰৰ ঠিক আছে থাউজেণ্ডৰ ঘৰ দুটা লাখৰ ঘৰ দুটা ক্ৰোৰৰ ঘৰ এৰি দিয়ে এই ফালৰ পৰা আৰু গৈ থাকিব ক্ৰোৰ 10 ক্ৰোৰ 100 ক্ৰোৰ আৰু গৈ থাকিব হয় না তো তুমি কি কৰিবা তো ইয়াত ক্ৰোৰৰ ঘৰ ইয়াত ক্ৰোৰত কিমান আছে ইয়াত চোৱা ক্ৰোৰ এই দুটা ক্ৰোৰত কি আছে 56 আছে হয় না এটো বানান লিখিবা তো 56 FIFTY 56 কি আছিল 56 কি ক্ৰোৰ CRORE 56 ক্ৰোৰ তাৰ পিছত এটো কি লাখ তাৰ পিছত ঘৰ কি লাখ তো লাখৰ ঘৰত কি আছে 03 মিনিস কি 3 লিখিলে হয় 03 এর ভ্যালু আছে নাকি 3 তো 3 লাখ তো 3 THRW বানান করে লিখিবা 3 লাখ লাখৰ ঘৰ যেহেতু লাখ তাৰ পিছত কি আছিল থাউজেণ্ডৰ ঘৰত আহা থাউজেণ্ডৰ ঘৰত কি আছে 01 মিন্স 1 তো 1 ONE 1 কিসৰ ঘৰ থাউজেণ্ডৰ তো 1000 ঠিক আছে 1000 তাৰ পিছত কি আছে 100 তো সিঙ্গেল লিখিবা 100 তো সিঙ্গেল লিখিবা 300 তাৰ পিছত কি এই দুটা একেলগে লিখিবা 41 এই দুটা কি 41 এইটো সিঙ্গেল এইটো দুটা এইটো সিঙ্গেল এইটো দুটা তো 100 তো লিখিলো এটা কি হবে 41 FORTY 41 তো এটা হবে তোমার অ্যানসার ঠিক আছে এনেকৈ 2 নাম্বার 3 নাম্বার 4 নাম্বার 5 নাম্বার 6 নাম্বার সেম এজ ইট ইজ ঠিক আছে তুমি সব কেইটা কি কৰিবা চাৰ্টত বহাই লবা ঠিক আছে
তো 2 নম্বৰ চোৱা আৰু এটা শৰ্টকাট আছে 2 নম্বৰ শৰ্টকাট এইটো নিদিওঁ তোমালোকক শৰ্টকাট নিয়ম নিদিওঁ এইটো ঠিক আছে 2 নম্বৰ 8073900601 ঠিক আছে এটোত বহাই দিয়া ইউনিট 10 100 1000 10,000 লাখ 10 লাখ crore 10 crore ঠিক আছে 2 নম্বৰ এটা 2 নম্বৰৰ এটা চাৰ্টত বহাই দিলো 2 নম্বৰৰ এটা চাৰ্টত বহাই দিলো কোৱেশ্চন নম্বৰ চোৱা কি আছে এইটো বহাই দিয়া এনেকৈ তো এইফালে 1 হ'ব 0 হ'ব 6 হ'ব 0 হ'ব 9 হ'ব 3 হ'ব 7 হ'ব 0 হ'ব 8 হ'ব ঠিক আছে এনেকৈ 3 নম্বৰটো বহাই দিওঁ 3 নম্বৰত কোৱেশ্চন কি আছিল চোৱা ইয়াত 84531006 তো এইফালৰ পৰা বহাই দিয়া 6 এফালে 6 হয় না 6 এফালে 0 ইয়াত 0 1 3 5 4 8 হৈছে 4 নম্বৰ মানে মই সিঙ্গেল লিখিব লাগে ন এই কাৰণে মই কি কৰিছো এটা বক্সতে মানে এটা বক্সতে লিখি দি আছো হয় না চোৱা 4 নম্বৰ কি হ'ব 4 নম্বৰত এই যে ইফালৰ পৰা লিখা 9 9 তাৰ পিছত কি আছে 9 তাৰ পিছত কি আছে আৰু এটা 9 তাৰ পিছত কি আছে 6 আছে তাৰ পিছত 9 আছে তাৰ পিছত 8 আছে তাৰ পিছত 9 আছে তাৰ পিছত এই ঘৰতো 9 হ'ব হয় না তাৰ পিছত 5 নম্বৰ কি আছে 5 নম্বৰত চোৱা এইফালে কি আছে 0 এটা অলপ টানি লবা তাক 0 আছে তাৰ পিছত 5 আছে তাৰ পিছত 8 আছে তাৰ পিছত 1 তাৰ পিছত 0 তাৰ পিছত 8 তাৰ পিছত 6 আৰু এটা আছে 6 নম্বৰ তো এটো কি কৰিম লিখিলাম 1 3 8 0 0 5 0 0 7 তো এটা আমি কি কৰিলো সব ইন্ডিয়ান প্লেস ভ্যালু চাৰ্টত নাম্বাৰ ওয়াইজ বহাই দিলো ঠিক আছে বাৰবাৰ কি কৰিব লাগে চাৰ্ট বনাব লাগে এই কাৰণে মই কি কৰিছো এটা চাৰ্টতে পুৰা বহাই দিলো ঠিক আছে এতিয়া কি কৰিম 2 নম্বৰৰ এটো নাম্বাৰ নেমস লিখিব লাগে নাম্বাৰ নেমস কি হ'ব লিখিও 2 নম্বৰৰ নাম্বাৰ নেমস কি হ'ব এটো লিখিম এনসারটো লিখি যাও হ্যাঁ এটো এনসার হয় তার তলত 2 নম্বৰৰ তলত 2 নম্বৰটো লিখিম 3 নম্বৰৰ এনসারটো 3 নম্বৰ তো নাম্বাৰ নেমস কি হ'ব ইয়াত চোৱা 2 নম্বৰ এটো তো এইটো আছে না এইটো ক্রোর এইটো লাখ এইটো থাউজেন্ড এইটো সিঙ্গেল এইটো ডাবল মনত আছে তো কি আছে 80 ক্রোর 80 কি 80 EIGHTY 80 ক্রোর তাৰপিছত লাখ কিমান আছে 73 লাখ 73 আছে না লাখৰ ঘৰত কি আছে 73 আছে লাখৰ ঘৰে যে 10 লাখ লাখ এই দুটা ঘৰ নহয় তো 73 আছে 73 লাখ তাৰপিছত কি আছে 1000 কিমান 1000 আছে 90 90 তো 90000 NETY 90,000 THOUSAND 90,000 তাৰ পিছত কি আছে 90,000 এর পিছত 600 লিখা 600 তাৰ পিছত কি আছে এই লাস্টৰ এই দুটা ঘৰ মিলি কি আছে 1 আছে 01 means 1 তো এটো লিখি দিবা ONE1 এটা হ'ব 2 নম্বৰ आंसर 3 নম্বৰত এনেকৈ লিখিবা ক্রোৰৰ ঘৰত কি আছে এটো লিখিবা লাখৰ ঘৰত কি আছে থাউজেণ্ডৰ ঘৰত কি আছে 100ৰ ঘৰত কি আছে আৰু ইউনিট আর 10ৰ ঘৰত যদি কিছু নাই ইউনিট আর 10ৰ ঘৰত যদি একো নাই তেন্তে লিখিব নালাগে 100ৰ ঘৰত একো নাই লিখিব নালাগে হয় না তেতিয়া কি লিখিম 3 নম্বৰটো 3
3 নম্বরটা কি লিখিম 3 নম্বরটা দেখা যায় 3 নম্বরটা 3 নম্বরটা কি হবে 8 crore 8 crore 45 lakh FORTY 45 lakh 45 lakh 45 lakh 31,000 THIRTY 31,000 আৰু 000 100ত 0 আছে এইটোত 0 আছে তো এবাৰ লিখিব নালাগে ঠিক আছে যেটো ঘৰত 0 আছে এবাৰটো লিখিব নালাগে গম পাইছা বুজি পাইছা এইটো তো এইটো আনসাৰ তেনেকৈ 4 5 6 এবাৰ কৰি লবা এতিয়া সোয়া কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 সোয়া কোশ্চেন নম্বৰ 3 এর 1 নম্বৰত কি কৈছে যে which digits are in the cross period in question number 2 1 question number 2 1 এইটো হয় না question number 2 1 ত কি কৈছে in which digits in the cross period মানে পজিশন মনত আছে পজিশন cross পজিশনত কোনটো আছে তো কোশ্চেনটা তুললো 3 এর 1 ত এইটো কি হবে 2 1 নম্বর কোশ্চেন মানে এইটো 5 6 0 3 0 1 3 4 1 কোশ্চেনটো এইটো হ্যাঁ না তো এতিয়া কৈছে যে ক্রস পিরিয়ডত কি আছে তো ইউনিট 10 100,000 10,000 লাখ 10 লাখ ক্রোর এইটো ক্রোর নহয় ক্রোর পজিশনত কি আছে হ্যাঁ ইউনিট 10 100,000 10,000 লাখ 10 লাখ ক্রোর ক্রোর পিরিয়ডত কি আছে 6 আছে তো এটা লিখিম 6 আনসারটা লিখিম কি 6 আৰু কি আছে এইটো ক্রোৰৰ ঘৰ না 10 ক্রোৰ তো ক্রোৰৰ ঘৰত কি আছে 5 আৰু 6 আছে ঠিক আছে 6 and 5 এই দুটা লিখিম ঠিক আছে 3 2 নম্বর সোয়া which digits are in the lakhs period in question number 2 question number 2 8 question number 2 8 লিখি লও 807390601 হ্যাঁ তো ইয়াত কৈছে যে which digits are in the lakhs period তো এইটো কি ইউনিট 10 100,000 10,000 লাখ 10 লাখ লাখত দুটা ই আছে নহয় এটা তেনেহলে 7 আৰু 3 এটা লাখ পিরিয়ডত পজিশনত আছে লাখ পিরিয়ডত বা লাখ পজিশনত আছে কি কি আছে 7 আৰু 3 এই দুটা আছে হ'ব এটা আনসার 3 নম্বর কি কৈছে হোয়াট ইজ দ্য পিরিয়ড অফ 3 ইন কোশ্চেন নম্বর 2 3 কোশ্চেন নম্বর 2 3 কি আছে এটো আছে 845310006 তো এতিয়া কোশ্চেন কি কৈছে হোয়াট ইজ দ্য পিরিয়ড অফ 3 এই যে ইয়াত 3 আছে নহয় এটোর পিরিয়ড কৈছে কি হ'ব তো এটো পিরিয়ডটো মানে পজিশনটো কি হ'ব তো এটো পজিশনটো কি হ'ব ইউনিট 10 100,000 10,000 তো কি হ'ব 10,000 এটো হ'ব 10,000 বা 1000 গলেও হ'ব 10,000 বা 1000 গলেও হ'ব পজিশনটো কোন পজিশনত আছে 1000 পজিশনত আছে 4 নম্বর সোয়া হোয়াট ইজ দ্য পিরিয়ড অফ ইচ 3 ইন কোশ্চেন নম্বর 2 1 কোশ্চেন নম্বর 2 1 কি আছিল কোশ্চেন নম্বর 2 1 আছিল 56030134 এটো কোশ্চেন নম্বর 2 1 আছিল তো এটো তুলি ললো তো এতিয়া কৈছে কি হোয়াট ইজ দ্য পিরিয়ড অফ ইচ 3 তার মানে 803 আৰু 803 এর কি কৈছে পিরিয়ড মানে পজিশন তো এটা 3 এর পজিশন কি আনটো 3 এর পজিশন কি এটা 3 এর পজিশন হল ইউনিট 10 100 ইউনিট 10 100 তো 100 পজিশনত এটা আছে 100 পজিশনত এটা আছে আৰু এটা কিছত আছে
ইউনিট 10 100 1000 10,000 লাখ তো লাখ পজিশনত এটা আছে হ'ব 5 নম্বৰ কৈছে what is the place value of is 8 in question number 2 5 question number 2 5 কি আছে question number 2 5 6801850 এইটো কোশ্চেন আছিল তো এইটো কোশ্চেন আকৌ কি কৈছে এইটো কোশ্চেনৰ পৰা কৈছে হোৱাট ইজ দ্য প্লেচ ভেলু অফ ইচ 8 তো এইটো এটা 8 আছে ইয়াত এটা 8 আছে তো এইটোৰ প্লেচ ভেলু এটা এইটোৰ প্লেচ ভেলু এইটো এইটোৰ প্লেচ ভেলু কি কি হ'ব তো প্লেচ ভেলু কৈছে এইটোত ভেলু কিমান ভেলু মনত আছে ইউনিট 10 100 তো 800 হ'ব কিন্তু প্লেচ ভেলুটো মনত আছে 800 নাইবা কৈছিলোঁ যে 8 দি তাৰপিছত কেইটা ডিজিট আছে এটা দুটা জিৰ' দিলে হ'ব প্লেচ ভেলু মনত আছে নহ'লে বেক কৰি চাই ল'বা প্লেচ ভেলুটো ভালকৈ বুজাই দিছোঁ এতিয়া চোৱা আৰু এটা 8 আছে তো এতিয়া ইউনিট 10 100,000 10,000 লাখ তো এইটো কোন কিমান ভেলু আছে লাখ কিমান লাখ 8 লাখ নাইবা 8 দি এটা দুটা তিনিটা চাৰিটা পাঁচটা জিৰ' দিলে হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা জিৰ' দিলে এইটো প্লেচ ভেলু হ'ল ভেলু ওলাল ঘণ্টুক হৈছে এতিয়া 6 নম্বৰ কি কৈছে হোৱাট ইজ দ্য প্লেচ ভেলু অফ 5 ইন কুৱেশ্যন নম্বৰ 2 6 কুৱেশ্যন নম্বৰ 2 6 কি আছে চোৱা কুৱেশ্যন নম্বৰ 2 6 700500831 আছে হয় না তো এইটো কি কৰিব কুৱেশ্যন কি কৈছে এতিয়া চোৱা কৈছে হোৱাট ইজ দ্য প্লেচ ভেলু অফ 5 এই প্লেচ ভেলু 5ৰ প্লেচ ভেলু তো 5 প্লেচ ভেলু অফ 5 কি হ'ব প্লেচ ভেলু অফ 5 বা 5 ইজ ইকুৱেল টু লিখিব পাৰা প্লেচ ভেলু অফ 5 বা 5 ইজ ইকুৱেল টু লিখিব পাৰা তো ইউনিট 10 100,000 10,000 লাখ তো 5 লাখ আছে নহয় কিমান লাখ 5 লাখ নাইবা 5 দি 0 এটা 0 দুটা তিনিটা চাৰিটা পাঁচটা 0 এটা দুটা তিনিটা চাৰিটা পাঁচটা 0 ঠিক আছে এটা ক'ব প্লেচ ভেলু নেক্সট 7 নম্বৰ চোৱা 7 নম্বৰ আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন প্লেচ ভেলু অফ ইচ 3 ইন কুৱেশ্যন নম্বৰ 2 1 এইটো প্লেচ ভেলু ওলাব লাগিব আকৌ ডিফাৰেঞ্চ ওলাব লাগিব ডিফাৰেঞ্চ মিন্স মাইনাছ কৰিব লাগিব ঠিক আছে তো কুৱেশ্যন নম্বৰ 2 কি কৈছে 1 কৈছে কুৱেশ্যন নম্বৰ 2 1 কি আছিল ইয়াত চোৱা 2 1 আছিল 560301341 এইটো আছিল কুৱেশ্যন তো ইয়াৰ পৰা কি কৈছে এতিয়া চোৱা 7 নম্বৰ হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য প্লেচ ভেলু অফ ইচ 3 তাৰ মানে ইচ 3 এইটো এটা 3 এইটো এটা 3 এই দুটা 3ৰ কি কৰিব প্লেচ ভেলু ওলাবা এইটো 3ৰ এটা প্লেচ ভেলু এইটো 3ৰ এটা প্লেচ ভেলু তাৰপিছত কি কৰিবা এই দুটা ডিফাৰেঞ্চ মিন্স মাইনাছ কৰিবা ডিফাৰেঞ্চ ডাঙৰটোৰ পৰা সৰুটো হয় না বিগ টু স্মল বিগৰ পৰা স্মলটো লাৰ্জ যিটো আছে এইটোৰ পৰা স্মলটো মাইনাছ কৰি দিলে ডিফাৰেঞ্চ ওলাব ডিফাৰেঞ্চ মিন্স মাইনাছ ছাবষ্ট্ৰাক্ট কৰিব লাগে হ'ব তো এতিয়া 3ৰ প্লেচ ভেলু এটা এইটোৰ কি হ'ব ইউনিট 10 100 তো মিন্স 300 নাইবা এনেকৈ লিখিব 3 এটা দুটা আছে দুটা ডিজিট আছে পিছত এটা 0 দুটা 0 আৰু এইটো কি হ'ব ইউনিট 10 100,000 10,000 লাখ 3 লাখ নাইবা এইটো লিখিবা 3 দি এটা 0 দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা 0 দিলে হ'ল তো এইটো ডিফাৰেঞ্চ কৰিবা মানে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিলে হ'ল তো এইটো লিখিম এটা দুটা তিনিটা চাৰিটা পাঁচটা 0 আছে নহয় এটাত তাৰপিছত মাইনাছ 300 তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব মাইনাছ কৰিলে মাইনাছ জানানে নাই মাইনাছ কৰি ল'বা মাইনাছ কৰিলে আনসাৰ হ'ব তোমাৰ এইটো মাইনাছ কৰি লওঁ 30000 এটা ঠিক আছে মাইনাছ কৰোঁতে এইটো কি কৰিবা
এই 300টো তলত বহাবা কেনেকৈ এইফালৰ পৰা নে এইফালৰ পৰা বহাবা হা ইউনিট 10 100 তো 0 টকাত ইউনিট এইটোত ইউনিট 10 100 1000 10000 লাখ এনেকৈ এইটো ইউনিটত এই এনেকৈ বহাবা 0 তাৰপিছত 0 তাৰপিছত 3 এনেকৈ বহাই দি মাইনাছ কৰি লবা তো 0 পৰা 0 গ'লে 0 0 পৰা 0 মাইনাছ কৰিলে 0 ইয়াত কি হ'ব 10 10 পৰা 3 মাইনাছ কৰিলে 7 है ना यार পৰা ধাৰা লৈছোঁ নহয় 10 হ'ল 0 পৰা 3 তো মাইনাছ নহ'ব তো ইয়াৰ পৰা ধাৰা লৈছোঁ 10 হ'ল 10 পৰা 3 গ'লে 7 তো ইয়াত কি থাকিল 9 তো 9 ৰ 9 আহিল আকৌ ইয়াত কি আহিল থাকিল ইয়াতো 9 হ'ল ইয়াত কি থাকিল 2 হ'ল মাইনাছ বুজি পাইছা নহ'লে মাইনাছৰ চেপ্টাৰ আহিলে মই ভালকৈ মাইনাছটো বুজাই দিম তো এটা আনসাৰ হ'ব 2999700 হ'ব এটা হ'ব আনসাৰ তো এনেকৈ কোশ্চেন নম্বৰ 8 আছে কোশ্চেন নম্বৰ 9 আছে সেম কোশ্চেন আছে 7 8 9 এই তিনিটা সেম ঠিক আছে হোয়াট ইজ দ্য ডিফারেন্স বিটুইন প্লেস ভ্যালু অফ ইচ 8 ইন কোশ্চেন নম্বৰ 5 তো এটা সেম আছে কোশ্চেন নম্বৰ 2 5ত এতিয়া চোৱা 4 নম্বৰটো 4 নম্বৰ কি কৈছে ইন হুইচ পিৰিয়ড ইজ দ্য আন্ডাৰলাইন ডিজিট ইন ইচ অফ দ্য ফলোইং নিউমেৰেলছ তাৰ মানে কি কৈছে এই ডিজিটৰ তলত যে আন্ডাৰলাইন আছে এটো কোনটো পিৰিয়ডত আছে মানে কোনটো পজিশনত আছে প্লেস ভ্যালু চাৰ্টৰ কোনটো পজিশনত আছে তো 1 নম্বৰ চোৱা কি কৈছে 2308649 তো কাৰ তলত আছে আন্ডারলাইন 2 ৰ তলত আছে আন্ডারলাইন ঠিক আছে তো এটা এনেকৈ লিখা ইউনিট 10 100 1000 10000 লাখ 10 লাখ ঠিক আছে তো এটা কোন পজিশনত আছে লাখ পজিশনত আছে 10 লাখ লাখ যেহেতু লাখ তো এটা লাখ পিরিয়ডত আছে দিলে হ'ব কত আছে লাখত আছে 1000ত থাকিলে 1000ত 100ত থাকিলে 100ত লাখত আছে 10 লাখ হোক বা সিধা লাখ হোক এটো কি হ'ব লাখ লিখিলে এটো পিরিয়ডটো বুজাব তো 2 নম্বৰটো 5ৰ তলত আছে 5ৰ তলত আছে তো ইউনিট 10 100 1000 10000 লাখ এটো লাখ পিরিয়ডত আছে এটো 3 নম্বৰটো চোৱা ইউনিট 10 100 1000 10000 তো মিন্স 1000 পজিশনত আছে তো এটো 1000 পিরিয়ডত আছে 1000 পিরিয়ডত আছে 4 নম্বৰটো কি হ'ব 4 নম্বৰটো কি আছে ইউনিট 10 100 তো এটা কোন পজিশনত আছে 100 পজিশনত আছে ঠিক আছে এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰটো কি কৈছে প্লেস ভ্যালু কৈছে তো এটো আন্ডারলাইন দিয়া আছে এটো কোন প্লেস মানে প্লেস ভ্যালু কিমান হ'ব তো ইয়াৰ তলত কি আছে 1 নম্বৰটো কি আছে 2308649 কাৰ তলত আছে 6ৰ তলত আন্ডারলাইন আছে তো এটো 6ৰ প্লেস ভ্যালু কিমান হ'ব তো ইউনিট 10 100 ইউনিট 10 100 1000 এনেকৈ যাব তো চোৱা এটো কি 100 কিমান 100 600 নাইবা 6 লিখি 6ৰ পিছত কেইটা ডিজিট আছে এটা দুটা 0 দিলে এটো হৈ যাব आंसर তেনেকৈ 2 নম্বৰটো কাৰ তলত আছে 8ৰ তলত তো 8 কিমান হ'ব ইউনিট 10 100 1000 10000 তো 8 কি হ'ব 10000 হ'ব ইউনিট 8 10000 নাইবা 8 লিখি 8ৰ পিছত কেইটা ডিজিট আছে এটা দুটা তিনটা চাৰিটা ডিজিট আছে চাৰিটা 0 দিলে হৈ যাব এটা आंसर 3 নম্বৰটো কি আছিল 3 নম্বৰটো আছিল 4ৰ তলত কি আছে আন্ডারলাইন আছে তো কিমান হ'ব 4 কি আছিল ইউনিট 10 100 1000 10000 লাখ 10 লাখ crore তো এটা কি হ'ব 4 crore নাইবা
4 দি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ডিজিট আছে না 4-ৰ পিছত, তো 7টা 0 দিলে হৈ যাব। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা, তো এটা অ্যান্সার। ঠিক আছে। নেক্সট কি আছে 4 নম্বৰ। 4 নম্বৰ কাৰ তলত আছে আন্ডারলাইন? 8-ৰ তলত আছে। 8-ৰ তলত আন্ডারলাইন আছে। তো 4 নম্বৰত 8-ৰ তলত আন্ডারলাইন আছে, তো 8 লিখিলোঁ। তো ইউনিট 10, 100, 1000, 10,000, লাখ, 10 লাখ। তো 8 কিমান লাখ? 10 লাখ। 8 10 লাখ। নাইবা 8-ৰ পিছত কি কৰিবা, কেইটা ডিজিট আছে? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ডিজিট আছে, 6টা 0 দিলে হৈ যাব। তো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা, তো এইটো 5 নম্বৰ। 5 নম্বৰ হৈ গ'ল। এতিয়া চোৱা 5 নম্বৰ হৈ গ'ল ন? এতিয়া চোৱা 6 নম্বৰ। এতিয়া চোৱা 6 নম্বৰ। এতিয়া চোৱা 6 নম্বৰ কি কৈছে? রাইট দ্য নিউমারেলস ফর ইচ অফ দ্য ফলোয়িং নাম্বারস নেম। তো এবার বানানত দিয়া আছে, এইটো কি কৰিম? নিউমারেলত লিখিব লাগে। বানান দিয়া আছে, নাম্বাৰ নেমস দিয়া আছে, নিউমারেলত লিখিব লাগে। তো 1 নম্বৰ কি কৈছে? 34 crore, 34 crore 5 lakh 81,034। ঠিক আছে। তো এইটো নাম্বাৰ নেম দিয়া আছে, মানে স্পেলিং দিয়া আছে। এইটো কি কৰিম? নাম্বাৰটো লিখিম। তো কেনেকৈ লিখিব লাগে? এইটোত চাৰ্টৰ হেল্প লৈ কি কৰিম? নাম্বাৰটো লিখিম। তো এইটো চাৰ্টটো কি আছিল? ইউনিট 10, 100, 1000, 10,000, লাখ, 10 লাখ, crore, 10 crore, এনেকৈ আছিল না? তো এইটো ইউনিট 10, 100, 1000, 10,000, লাখ, 10 লাখ, crore, 10 crore। ঠিক আছে। তো 1 নম্বৰটো চোৱা। 1 নম্বৰটো কি কৈছে? 34 crore। কিমান crore? 34 crore। কিমান লাখ? 5 লাখ। কিমান থাউজেণ্ড? 81,034। তো নাম্বাৰ নেম আছে, নাম্বাৰ নেম লিখোঁতেও এইফালৰ পৰা লিখিম, আৰু নাম্বাৰ লিখোঁতেও এইফালৰ পৰা লিখিম। তো এইটো কি আছে? 34 crore আছে। তো 34 crore, crore ঘৰ এই দুটা, এইটো crore ঘৰ। তো crore ঘৰত কি লিখিম? 34। 34 কিমান লিখে? 34, 34, 34, 34। তাৰপিছত কিমান লাখ? 5 লাখ। তো লাখৰ ঘৰ এই দুটা। তো 5 লাখ, সিঙ্গেল লাখ কৈছে, 5 লাখ। তো 5 লাখ কিমান হ'ব? ইয়াত লিখিলে হ'ব 5 লাখ। যদি দুটা ডিজিট থকা লাখ হলে হয়, যদি 15 লাখ হলে হয়, তো এই দুটা ঘৰত লিখিলেও হয়। তো সিঙ্গেল 5 আছে যেহেতু, তো এইটো কি কৰিম? এই ইউনিট লাখ আছে নহয়, এইটোত লিখিম। 10 লাখৰ ঘৰত নিলিখিম। ঠিক আছে। তাৰপিছত কি আছে? 81,000। 1000-ৰ ঘৰ কেইটা? দুটা। তো 81,000, 81 হয়। তো 81,000 এই দুটা ঘর মিলি আছে, এই দুটা ঘর মিলি 1000, তো 81 এই দুটা ঘর মিলি লিখিম 81,000। নেক্সট কিমান? 100। 100 তো নাই, 100 নাই, তো 100-ৰ ঘর খালি। তাৰপিছত কি আছে? 34, 34, 34 এই দুটা মিলি লিখিম। 10 আৰু ইউনিট ঘর মিলি লিখিম কি? 34, 34, 34। এতিয়া চোৱা কি আছে? 100-ৰ ঘৰ খালী আছে, ইয়াত এটা 0 দিম, আৰু 10 লাখৰ ঘৰত খালী আছে, ইয়াত এটা 0 দিম। তো এইটো আমাৰ কি হ'ল? নিউমাৰেলটো হৈ গ'ল, বা নাম্বাৰটো আহিল। তো এইটো ইয়াত লিখিম 340,581,034। এইটো হ'ব এনসাৰ। ঠিক আছে।
এনেকৈ বাকীকেইটাও কৰিব লাগিব। তো 2 নম্বৰত চোৱা, 2 নম্বৰত কুৱেশ্যন ইয়াত আছে 1 crore 1,01,101। তো এইটো কেনেকৈ লিখিম? কিমান আছে? 1 crore আছে। কিমান লাগে? 1 crore, 1 crore আছে। তো crore ঘৰ এইটো, তো 1 crore কি আছে? দুটা ঘৰ মিলি 1, তো 8ত লিখিম, 1 crore 8ত লিখিম। তাৰপিছত কিমান লাখ আছে? 1 লাখ, তো 1 লাখ কোনটোত লিখিম? এই লাখৰ ঘৰত 8ত লিখিম। এইটো 10 লাখৰ ঘৰ, সিঙ্গেল 1 আছে কাৰণে ইয়াত লিখিছোঁ, ঠিক আছে। তাৰপিছত কি আছে? 1000, 1000 ঘৰ কোন দুটা? এই দুটা হ'ল 1000 ঘৰ। তো সিঙ্গেল 1000 আছে নহয়, 1000, তো ইয়াত লিখিম 1000। 10,000 কিবা 11,000 হ'লে ইয়াত লিখিলোঁ হয়, দুটা ঘৰ মিলি লিখিলোঁ হয়। তো সিঙ্গেল 1 আছে যেহেতু এই 1000 ঘৰত লিখিম। তাৰপিছত কিমান? 100 কৈছে, তো 100 কত? ইয়াত 100ৰ ঘৰত বহাই দিম। তাৰপিছত কিমান গৈছে? 1, তো 1 তো সিঙ্গেল 1 কি ইউনিট ঘৰত আছে 1, 10ৰ ঘৰত একো নাই, ঠিক আছে। তো এইটো চোৱা, এইটো ঘৰ খালী আছে, ইয়াত 0 বহাই দিওঁ। এইটো ঘৰ খালী আছে, ইয়াত 0 বহাই দিওঁ। এইটো ঘৰ খালী আছে, ইয়াত 0 বহাই দিওঁ। তো 2 নম্বৰটোৰ এইটো এনসাৰ হৈ গ'ল, ঠিক আছে। এনেকৈ 3 নম্বৰ আছে, 4 নম্বৰ আছে, 5 নম্বৰ আছে, এই তিনিটা ইয়াতে কৰি দিওঁ এনসাৰবিলাক। 3 নম্বৰ কি কৈছে? 3 নম্বৰ কৈছে 79 লাখ, 79 লাখ, 9 লাখ, লাখ লাখ লাখৰ ঘৰ এই দুটা, তো কিমান লাখ? 79, 79 হয়, 79 লাখ। তাৰপিছত কি কৈছে? 79 লাখ, তাৰপিছত 99,000, 99,000, কিমান থাউজেণ্ড? 99,000, 99,000। তাৰপিছত কিমান? 900, তো 900, 100ৰ ঘৰত 9 বহাই দিলে হ'ল। তাৰপিছত কি কৈছে? 99, তো 99 এই দুটা ইউনিট আৰু 10 ঘৰ মিলি 99, তো এইটো হ'ব 3 নম্বৰৰ এনসাৰ। নেক্সট 4 নম্বৰ কি কৈছে? 5 crore 62,002, 5 crore 62,002, তো 5 crore, crore ঘৰ এইটো, তো 5 সিঙ্গেল 5 আছে, তো এইটো ইয়াত বহিব। তাৰপিছত 62,000, 6,000ৰ ঘৰ কোনটো? এই দুটা, তো 6 to 62 হয়, 62,000 হ'ল। তাৰপিছত কি কৈছে? 2, তাৰপিছত কি কৈছে? 2, তো সিঙ্গেল 2 আছে যদি ইউনিট ঘৰত বহিব, তো ইয়াত হ'ল 2। তো এইটো ঘৰ খালী, এইটো ঘৰ খালী 0 0 বহাই দিম। এইটো ঘৰ খালী, এইটো ঘৰ খালী 0 0 বহাই দিম। তো এইটো আমাৰ কি হ'ল? নিউমাৰেলটো হৈ গ'ল। নেক্সট কি আছে? 5 আছে, 5 নম্বৰ আছে। নেক্সট কি আছে? 5 নম্বৰ। চোৱা 5 নম্বৰত কি আছে? 31 crore, 31 crore 75, 31 crore, crore ঘৰ এই দুটা, তো 31 আছে, 31, 31, এইটো দুটা মিলি লিখিলোঁ। তাৰপিছত কি আছে? 75, সিধা 75 আছে, তো 75 ইউনিট আৰু 10 মিলি 75 লিখিলোঁ। তো বাকী এইকেইটা ঘৰ খালী আছে নহয়, 0 0 0 0 0 বহাই দিম। এইটোৰ এনসাৰটো হৈ গ'ল, ঠিক আছে, বুজিছা? তো এইটো এতিয়া চোৱা 7 নম্বৰ। 7 নম্বৰত কি কৈছে? ৰাইট দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 8 ডিজিটছ, ৰাইট দ্য গ্ৰেটেষ্ট নাম্বাৰ অফ 8 ডিজিটছ। তো গ্ৰেটেষ্ট নাম্বাৰ কি আছিল? 99999 এইবোৰ আছিল গ্ৰেটেষ্ট। তো কেইটা ডিজিটছ কৈছে? 8টা, তো 8টা 9 লিখিলে হ'ব, 8টা 9 লিখিলে হ'ব। 1 2 3 4 5 6 7 8টা, তো 8টা 9 হ'লে তো এইটো কি হ'ল? গ্ৰেটেষ্ট হ'ল। তাৰপিছত 8 নম্বৰ কি কৈছে? স্মলেষ্ট বা লিষ্ট নাম্বাৰ, স্মলেষ্ট বা লিষ্ট নাম্বাৰ, তো এইটো 9 ডিজিটছ কৈছে। তো 9 ডিজিটছ থাকা মানে লিষ্ট নাম্বাৰ কোনটো হ'ব? তো সবচে স্মল নাম্বাৰ কোনটো? 1। তাৰপিছত 0 দি গ'লে হ'ল। কেইটা ডিজিটছ কৈছে? এইকেইটা। 2 ডিজিটছ ক'লে 10 লিখিবা, 3 ক'লে 100, 4 ডিজিটছ ক'লে 1000, এনেকৈ কিমান ডিজিটছ লাগে? 9। তাহলে 1 2 3 4 ডিজিটছ হৈছে 5 6 7 8 9 ডিজিটছ। তো এইটো হ'ল লিষ্ট নাম্বাৰ
আর এইটা হল গ্রেটেস্ট নাম্বার। এটা 8 ডিজিট গ্রেটেস্ট নাম্বার, এটা